আপুনি জানেনে, ভগৱান শ্ৰীৰামৰ জীৱনৰ এনে কিছুমান গুপ্ত কথা আছে যিবিলাক কথা বহু লোকেই নাজানে। আজিৰ ভিডিঅ'ত আমি জানিম সেই নজনা বিস্ময়কৰ সত্যবিলাক, যিবিলাকে শ্ৰীৰামক কেৱল এক ৰজা নহয়, এক আদৰ্শ, এক চেতনা, এক ধৰ্মৰ প্ৰতীক হিচাপে গঢ়ি তুলিছিল। ব'লক আজি একেলগে যাম প্ৰভু শ্ৰীৰামৰ জীৱনৰ গুপ্ত অধ্যায়ৰ ভিতৰলৈ, যিয়ে আপোনাৰ মনক প্ৰদান কৰিব এক শান্তিৰ নিজৰা। ভগৱান শ্ৰীৰাম ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। তেওঁ আছিল এক এনে মানৱ যি মানুহৰ ৰূপ লৈও ঈশ্বৰীয় শক্তিৰ আধাৰ আছিল। তেওঁ জন্ম হৈছিল অযোধ্যাৰ ৰজা দশৰথ আৰু ৰাণী কৌশল্যাৰ গৃহত। ৰাম জন্মৰ পৰা মানৱতাৰ ইতিহাসত এটা নতুন অধ্যায়ৰ আৰম্ভ হৈছিল। সৰ্বোচ্চ ধৰ্ম, ন্যায় আৰু আদৰ্শৰ প্ৰতীক হিচাপে। আপুনি জানেনে, ভগৱান ৰাম 16টা কলাৰ ভিতৰত 14টা কলাত সিদ্ধ আছিল। তেওঁ চেতনাৰ প্ৰায় সৰ্বোচ্চ স্তৰ পাইছিল। এই কাৰণেই তেওঁক পুৰুষোত্তম বুলি কোৱা হৈছিল, অৰ্থাৎ সকলোতকৈ উত্তম সম্পূৰ্ণ পুৰুষ। তেওঁৰ ভিতৰত আছিল জ্ঞান, বুদ্ধি, শৌৰ্য, ধৈৰ্য আৰু নম্ৰতাৰ এক অনন্য সংমিশ্ৰণ। আজি আমিও এই 14টা কলাৰ কথা মনত ৰাখি আগবাঢ়িব লাগিব। ৰাম কেৱল ৰজা নহয়, তেওঁ আছিল এক সম্পূৰ্ণ আদৰ্শ মানুহ। বাল্মীকি ৰামায়ণত কোৱা হৈছে শ্ৰীৰামৰ 16টা গুণ আছিল। ব'লক সংক্ষেপে জানো এই গুণবোৰ কি আছিল। তেওঁ আছিল গুণৱান, সদায় ধনাত্মক, ধৰ্মজ্ঞানী, কৃতজ্ঞ, সত্যবাদী, দৃঢ় প্ৰতিজ্ঞ, সদাচাৰী, সকলো জীৱৰ ৰক্ষক, বিদ্বান, শক্তিশালী, সুন্দৰ, ইন্দ্ৰিয় নিয়ন্তা, শান্ত, কান্তিময়, স্বাস্থ্যৱান আৰু যাৰ ক্ৰোধক দেৱতাসকলেও ভয় কৰিছিল। এই গুণবোৰে তেওঁক কেৱল ঈশ্বৰ নহয়, মানৱতাৰ আদৰ্শ ৰূপে প্ৰতিষ্ঠা কৰিছিল। অতি কম মানুহে জানে, ৰামৰ জন্ম সময়ত তেওঁৰ নাম আছিল দশৰথ ৰাঘৱ। পিছত নামাকৰণৰ সময়ত ৰাজগুৰু মহৰ্ষি বশিষ্ঠই তেওঁক ৰাম নাম দিছিল। ৰাম শব্দৰ অৰ্থ হৈছে আনন্দ, শান্তি আৰু ঈশ্বৰীয় আলোক। ৰাম নাম কেৱল এক শব্দ নহয়, ৰাম নাম হৈছে এক স্পন্দন যাৰ মাজত আছে ঈশ্বৰীয় শক্তি। আহক এতিয়া শুনো এক মিঠা কাহিনী, যি আমাৰ জীৱনৰ কাৰণে এক মহান শিক্ষা। ৰাম সেতু নিৰ্মাণৰ সময়ত কেৰ্কেটুৱাইও নিজৰ সৰু দেহেৰে সৰু পাথৰ উঠাই নি সমুদ্ৰত পেলাই আছিল। বানৰ সেনাই তাক কয়, তই আমাৰ কামত বাধা দিছ। তেতিয়া এক বানৰে কেৰ্কেটুৱা নেজ ধৰি আকাশলৈ দলিয়াই দিলে, কিন্তু কেৰ্কেটুৱা শ্ৰীৰামৰ হাতত পৰিল। তাৰ পাছত শ্ৰীৰামে বান্দৰবোৰক বুজাই দিছিল যে তেওঁলোকে সাগৰত গোটোৱা ডাঙৰ ডাঙৰ শিলবোৰ তেতিয়াহে মজবুত হৈ থাকিব যেতিয়া কেৰ্কেটুৱাটোৱে নিক্ষেপ কৰা সৰু সৰু শিলগুটিবোৰ সিহঁতৰ মাজত থাকিব। গতিকে কাৰো কামক কেতিয়াও তুচ্ছ জ্ঞান নকৰিবা। ইয়াৰ পিছত ভগৱান ৰামে মৰমেৰে কেৰ্কেটুৱাক আঙুলি বুলাই আশীৰ্বাদ দিলে, আৰু তেতিয়াৰ পৰা কেৰ্কেটুৱাৰ গাত দেখা দিয়া 3টা দাগ, যি হৈছে শ্ৰীৰামৰ হাতৰ আশীৰ্বাদ। এই কাহিনীয়ে শিকায়, কোনো কাম সৰু নহয়, প্ৰত্যেকজনৰ অংশীদাৰীৰ জৰিয়তে এক বৃহৎ সফলতা গঢ়ি উঠে। আপুনি জানেনে, ৰামৰ ধনুখনৰ নাম আছিল কোদণ্ড। এই কোদণ্ড আছিল এনে এক ধনু যাক বেলেগ কোনেও ধাৰণ কৰিব নোৱাৰে। এই ধনুৰ পৰা বাণ এবাৰ ওলালে লক্ষ্যভেদ নকৰাকৈ কেতিয়াও উভতি নাহে। এই কোদণ্ডেই আছিল ন্যায়ৰ প্ৰতীক। এদিন ইন্দ্ৰৰ পুত্ৰ জয়ন্তে অহংকাৰত কাউৰীৰ ৰূপ লৈ মা সীতাৰ ভৰিত
ঠোঁটেৰে আঘাত কৰি দিলে। ভাবিলে ৰামে তেওঁক একো কৰিব নোৱাৰিব, কিন্তু ৰামে কোদণ্ডত কাঁড়লৈ লক্ষ্য সন্ধান কৰিলে। বান কাউৰীৰ পিছে পিছে খেদি গ'ল। জয়ন্তই সকলো ঠাইত শৰণ বিচাৰিলে, ইন্দ্ৰৰ ওচৰতো, কিন্তু কোনেও আশ্ৰয় নিদিলে। শেষত তেওঁ ৰামৰ ওচৰলৈ আহি ক'লে, প্ৰভু মোক ক্ষমা কৰক। আৰু ৰামে হাঁহি হাঁহি কৈছিল, অহংকাৰী মানুহৰ এনেকুৱাই হয়। আৰু বান থমকি ৰ'ল। এই কাহিনীয়ে শিকায়, মানুহে যেতিয়া অহংকাৰ কৰে তেতিয়া তেওঁ নিজৰেই বিনাশৰ পথ খোলে, কিন্তু যেতিয়া নম্ৰ হয় ঈশ্বৰে তেওঁক নিজে সহায় কৰে। আপুনি জানেনে, বিষ্ণু সহস্ৰনামত ৰাম নামটো ৩৯৪তম স্থানত আছে। আৰু কোৱা হয়, কেৱল ৰাম নাম উচ্চাৰণ কৰিলেই সহস্ৰ নাম পাঠৰ সমান ফল পোৱা যায়। মহাদেৱে মা পাৰ্বতীক কৈছিল, ৰাম নামেই সকলো নামৰ সাৰ। তুমি কেৱল ৰাম 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 বুলি জপ কৰিবা, সেইটোৱে সহস্ৰ নামৰ সমান হ'ব। এটা ক্ষণৰ বাবে চকু বন্ধ কৰক আৰু ৰাম নামটো ৩বাৰ কোৱা চেষ্টা কৰক। আপোনাৰ মনলৈ এক শান্তি নামি আহিব। যেতিয়া ৰাৱণৰ সৈতে মহাযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া ইন্দ্ৰই ৰামক নিজৰ দেৱীয় ৰথ প্ৰদান কৰিছিল। এই ৰথত বহিয়ে শ্ৰীৰামে ৰাৱণক বধ কৰিছিল। এই ৰথ আছিল ন্যায়, ধৰ্ম আৰু শক্তিৰ প্ৰতীক। বিজয় লাভৰ সময়ত ৰামে কৈছিল, যুদ্ধৰ সফলতা অস্ত্ৰত নহয়, মনৰ শুদ্ধতাতহে। আজি আমি শ্ৰীৰামৰ সকলো কথা শুনি এটা কথা বুজিব লাগিব, শ্ৰীৰাম কেৱল এটা কাহিনী নহয়, তেওঁ হৈছে এক আদৰ্শ, এক জীৱনৰ দিশ। ৰামে আমাৰ সমাজক শিকাই গৈছে, সত্যৰ পথত থাকি কেতিয়াও ভয় নকৰিবা, নম্ৰ হওক কিন্তু দৃঢ় হওক, আনৰ সৰু অৱদানকো মান্যতা দিয়ক, অহংকাৰ নহয় আস্থা ৰাখক। যদি আমাৰ জীৱনতো এই শ্ৰীৰামক গুণবোৰ ৰাখি লওঁ, তেতিয়া আমাৰ জীৱনো ঈশ্বৰীয় হৈ পৰিব। ভগৱান ৰামৰ জীৱনৰ প্ৰতিটো পৃষ্ঠা এক অনুপ্ৰেৰণা, এক জ্ঞানৰ ধাৰা। তেওঁ আমাৰ মাজত আছিল, আছে আৰু থাকিব, যেতিয়ালৈকে আমি সত্য, ন্যায় আৰু কৰুণা পথত আগবাঢ়িম। ব'লক আজি সকলোৱে মিলি কওঁ, জয় শ্ৰীৰাম। এই নামটো কেৱল শব্দ নহয়, এক শক্তি, এক ভক্তিৰ অনুভূতি। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক, কমেণ্টত লিখক জয় শ্ৰীৰাম। আৰু এনে গুপ্ত অনুপ্ৰেৰণামূলক কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে। জয় শ্ৰীৰাম।